আজি ৰাতিপুৱা উঠি বোলো সদায় পাহৰি যোৱা কামটোকে কৰি পেলাওঁ, মানে নখ কটাকেইটা। এই নখকেইটা কাটিবলৈ মানে সদায় কাটিম বুলি পাহৰি যাওঁ। সেইটো কাৰণে আজি ৰাতিপুৱাই উঠি নখকেইটাকে কাটি লৈছোঁ। তাৰপিছত মই মোৰ কণীকেইটা বইল কৰি, মানে মুৰ্গীৰ কণীকেইটা বইল কৰি অ'টছ বনাব লৈছিলোঁহে ব্ৰেকফাষ্টৰ কাৰণে। তেনেকুৱাতে দেখিলোঁ এইফালে মায়ে বনাই আছে আলু পৰঠা। আৰু আলু পৰঠাৰ নাম শুনাৰ পিছত আৰু ডায়েট ফাইট এইবিলাক মনত নাথাকে। দে আৰু ভাই মাৰি দিওঁ আজি আলু পৰঠা। আচাৰৰ লগত মোহাৰি লৈ মাৰি দিলোঁ আলু পৰঠা। ব্ৰেকফাষ্ট যিহেতু দেৰিকৈ কৰা হ'ল, আজি অলপ উঠাও দেৰি। তাৰপিছত জিমলৈ গুচি আহিলোঁ। জিমত আজি লেগ ডে আছিলে, ভালকৈ লেগ চাট মাৰি ঘৰ পালোঁগৈ। তাৰপিছত আবেলি সময়ত অলপ চাট খাওঁ বুলি ভাবিলোঁ। এইফালে জমেট'ৰ পৰা চাট আহি গ'ল। নক'বা আৰু আজি ডায়েটৰ কথা। ডায়েট চাইট পূৰা একো আজি মানা হোৱা নাই গাইজ। একদম ফুল পেলি আছোঁ, মানে ফুল পেলি আছোঁ। চিকেন মায়ে যি বনাইছিলে সেয়াকে লৈ লৈছোঁ। একো নিজে এক্সট্ৰাকৈ বনোৱা নাই। যি হৈছে হৈছে আৰু। মানডে বা ফ'ল' কৰিব লাগিব ভালকৈ। ইফালে ডায়েট কোক এটা লৈ, বৰষুণ অলপ দি আছে, অকণমান জাষ্ট শ্লাইট। এণ্ড মই জাষ্ট ডায়েট কোক খাই ভাল লাগিছে কিবা এটা। চাউণ্ডটো শুনিব বৰষুণৰ। কোনোবা বিল্লা দুটামান চিঞৰি আছে।